এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি সুৰ জানো কৈ শুনাই এটি চৰাই গুণগুণাই এজাক বতাহে পাহে পাহে মাধৈ মালতী দিল দুলাই আলফুল কৈ গ'ল মৰম বিলাই এটি চৰাই গুণগুণাই। এগৰাকী 5 বছৰীয়া কণমানি নাম প্ৰীতি দৰ্শনী বৰা। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰীতি দৰ্শনী বৰা। নৃত্য কৰি ভাল পোৱা এইগৰাকী কণমানি প্ৰীতি দৰ্শনী বৰাই বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আনহাতে গুৱাহাটীত অনুষ্ঠিত হোৱা কামাখ্যা ফেষ্টিভেলৰ নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ নৃত্য শিশু শিল্পী বঁটা লাভ কৰি গোৱালৈ নিৰ্বাচিত হৈছে এইগৰাকী বিহপুৰীয়াৰ কণমানি প্ৰীতি দৰ্শনী বৰাই। বিহপুৰীয়াৰ খোৰা এলেঙিৰ গাঁৱৰ ৰাতুল বৰা আৰু পুষ্পাঞ্জলি বৰাৰ একমাত্ৰ কন্যা প্ৰীতি দৰ্শনী বৰাই গীত নৃত্যৰ লগতে বিভিন্ন প্ৰতিভাৰ গৰাকীও। কবিতা গাই ভাল পোৱা প্ৰীতি দৰ্শনী বৰাই আওৰালে কবিতাও। কবিতা কবিতা এটা গাই শুনাই দিয়া। পখিলাই পাখি মেলি উৰে উলাহত ফুলবোৰ হালি জালি নাচে বতাহত ভুমুৰাই ভুন ভুনাই ফুলৰ পাহিত পৰে মৌ মাখিয়ে গুণগুণাই মৌ পান কৰে ৰঙা নীলা হালধীয়া আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া। সপোন দেখা কণমানি প্ৰীতি দৰ্শনী বৰাই ৰাস চাই আয়ত্ত কৰিলে বসুমতীৰ বচন। ডাঙৰ হলে কি হ'ম বুলি ভাবিছা? এজনী অভিনেত্ৰী। অভিনেত্ৰী হ'বা? তাক বসুমতী চৰিত্ৰ ৰাসৰ বচন গান। নক নদী পৰ্বত পাহাৰ পশু সি ৰক্ষ যক্ষ তৰু তৃণ সকলোকে সযতনে ধাৰণ কৰিছোঁ কিন্তু প্ৰভু অন্যায় অত্যাচাৰ নিচা বেইচা গোটেই জীৱন পৰিপূৰ্ণ পাপানলে মোৰ বক্ষ দগ্ধ কৰিছে হে নাৰায়ণ এনে অৱস্থাত এন মহান বুঢ়াৰ কিদৰে পালন কৰোঁ প্ৰভু দিয়ক আদেশ যাওঁ মই মহাৰসাতলে। গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰা গুৰু চচ্চা পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। বৌ দেউতাই মম কৰে কিন্তু বৌয়ে বেছিকৈ মম কৰে। আৰু কি কি জানা? আৰু ব্ৰহ্মায়াদি কৰি জীৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি জানানে? জানো, নৰেন্দ্ৰ মোদী। অঞ্চলটোৰ সকলোৰে মৰমৰ এইগৰাকী কণমানিয়ে গোৱাত অনুষ্ঠিত হ'বলগীয়া নৃত্য প্ৰতিযোগিতাত যাতে সাফল্য অৰ্জন কৰি জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰে শুভেচ্ছা জনাইছে সকলোৱে। আমিও BSP Live 24 তৰফৰ পৰা প্ৰীতি দৰ্শনীলৈ জনাইছোঁ অলেখ শুভকামনা। ব্যুৰ ৰিপৰ্ট BSP Live 24।